আপোনাক খবৰ দিয়াৰ চেষ্টা কৰিছো অসমৰ ৰাজনীতিত এবাৰ জীৱ-জন্তুৰ প্ৰসংগ চলিছে অসমৰ ৰাজনীতিত এবাৰ ট্ৰেন্ডত আছে কোন ছাগলী কোন বাঘ এবাৰ আজমলৰ তৰফৰ পৰা কোৱা হৈছে ৰকিবুল হুছেইন তাজা ছাগলী মই বুঢ়া বাঘ কি কৈছিল আজমলে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ৰকিবুল হুছেইন তাজা ছাগলী আজমলৰ তৰফৰ পৰা মন্তব্য কৰিছে বদৰুদ্দিন আজমল জংঘলৰ বুঢ়া বাঘ ৰকিবুলৰ নিচিনা ছাগলী পালে আজমলৰ নিচিনা বাঘে খাই পেলাব ৰকিবুল হুছেইন সন্দৰ্ভত কেবেটাও বিস্ফোৰণ বদৰুদ্দিন আজমলৰ লগতে আজমলে ক'লে মই লোকেল মাছ ৰকিবুল চালানি সংবাদ মাধ্যমৰ আগত ধাৰাবাহিক বিস্ফোৰণ ঘটাইছে পুনৰবাৰ আজমলে ৰকিবুল হুছেইন তাজা ছাগলী বুলি কৈছে বদৰুদ্দিন আজমল জংঘলৰ বুঢ়া বাঘ ৰকিবুলৰ নিচিনা ছাগলী পালে আজমলৰ নিচিনা বাঘে খাই পেলাব বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইন সন্দৰ্ভত কেবেটাও বিস্ফোৰণ এবাৰ আজমলৰ সংবাদ মাধ্যমৰ সন্মুখতে ধাৰাবাহিকভাৱে কেবেটাও কথা ক'লে ৰকিবুল হুছেইন সন্দৰ্ভত ৰকিবুল হুছেইনক তাজা ছাগলী বুলি কৈছে বদৰুদ্দিন আজমল জংঘলৰ বুঢ়া বাঘ কি কৈছিল আজমলে এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম মই বুজি আজমল সাহেব বুঢ়া বাঘ হৈছে বুঢ়া বাঘ বহুত ডেঞ্জারাস মানুষ হয় জঙ্গলের ভিতর বহি থাকে রকিবুল হুছেইনের নিচিনা তাজা বকরি যদি পায় তার পিছত কি কৰিব এটো আপোনালোকে জানে চিৰ ফাল কৰি খাই টাই হাড্ডি উড্ডি পর্যন্ত খাই শেষ কৰি দিব এটোৰ কাৰণে হি এৰি থাকক দ্বিতীয় কথা মই শুনিছো মই নিজে ডাইৰেক্ট শুনা নাই শুনিছো ডাইৰেক্ট যে মই বুজি চালানি মাছ রকিবুল হুছেইন তো একদিনের কারণে দৌড়ি তাই না থাকে কেতিয়াবা মিটিঙত তাই এক রাত থাকে বাকি যায় মই তো 20 বছৰ পৰি ইয়াত আছো এতিয়া কোন চালানি মাছ হ'ল 20 বছৰত লণ্ডনত গ'লে মই নেশ্যনেলিটি পাই যাওঁ জাৰ্মানীত গ'লে নেশ্যনেলিটি পাই যাওঁ 20 বছৰত লাগাতাৰ থাকিলে আমেৰিকাত গৈ নেশ্যনেলিটি পাই যাওঁ ধুবুৰীত মই 20 বছৰৰ পৰা আগে 3.5 বছৰ সালমাৰৰ এমএলএ আছো তাৰপিছত 15 বছৰৰ পৰা এমপি হৈ আছো এই ধুবুৰীৰ পৰা তো কোন চালানি হ'ব রকিবুল হুছেইন সাহেব চালানি হ'ব মই চালানি নহওঁ মই ধুবুৰী বাসী ইয়াৰ বাসিন্দা মই লোকেল মাছ মই লোকেল মাছ নহয় লোকেল বাঘ ওকে ৰকিবুল মই সেইটো নকওঁ তেখেত মানুহ মই জানো মান এতিয়া বুজি শুনি আছো তেখেত বুজি বাঘ হৈছে তে মই তো শুনা নাই ইমান জলদি না এজন মানুহ ভাল মানুহৰ পৰা বাঘ হৈ যাব জানুৱাৰ হোৱা ওপৰত গ'ল না নিচত হ'ল ক্যাটাগরিতে নিচত নামিল বদৰুদ্দিন আজমলৰ মন্তব্য আছিল বদৰুদ্দিন আজমলে কৈছে মই বুঢ়া বাঘ আজমল ছাগলী আজমলক তাজা ছাগলী আজমলৰ তৰফৰ পৰা কোৱা হৈছে ৰকিবুল হুছেইন ছাগলী মই বুঢ়া বাঘ ৰকিবুল হুছেইন ছাগলী বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে কোন দিশে গৈছে ৰাজনীতি ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজৰ সংঘাতে কি পৰ্যায় পাইছেগৈ এই মন্তব্যটো শুনিলে আপুনি অনুভৱ কৰিব পাৰিব আৰু ৰকিবুল হুছেইন সন্দৰ্ভত কেবেটাও যিহেতু মন্তব্য কৰিছে আমি পুনৰবাৰ ফুল প্লেটত জনাম ডাঙৰ খবৰটো ৰকিবুল হুছেইন তাজা ছাগলী বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমল জংঘলৰ বুঢ়া বাঘ ৰকিবুলৰ নিচিনা ছাগলী পালে আজমল বাঘে খাই পেলাব ৰকিবুল হুছেইন সন্দৰ্ভত কেবেটাও বিস্ফোৰণ ঘটাইছে আজমলে লগতে আজমলে ক'লে মই লোকেল মাছ ৰকিবুল চালানি সংবাদ মাধ্যমৰ আগত এইদৰেই ধাৰাবাহিক বিস্ফোৰণ ঘটাইছে আজমলে আমি পুনৰবাৰ আজমলৰ মন্তব্য যিহেতু আছে আমি আজমলৰ মন্তব্য শুনাম মই বুজি আজমল সাহেব বুঢ়া বাঘ হৈছে বুঢ়া বাঘ বহুত ডেঞ্জারাস মানুষ হয় জঙ্গলের ভিতর বহি থাকে রকিবুল হুছেইনের নিচিনা তাজা বকরি যদি পায় তার পিছত কি কৰিব এটো আপোনালোকে জানে চিৰ ফাল কৰি খাই টাই হাড্ডি উড্ডি পর্যন্ত খাই শেষ কৰি দিব এটোৰ কাৰণে হি এৰি থাকক দ্বিতীয় কথা মই শুনিছো মই নিজে ডাইৰেক্ট শুনা নাই শুনিছো ডাইৰেক্ট যে মই বুজি চালানি মাছ রকিবুল হুছেইন তো একদিনের কারণে দৌড়ি তাই না থাকে কেতিয়াবা মিটিঙত তাই এক রাত থাকে বাকি যায় মই তো 20 বছৰ পৰি ইয়াত আছো এতিয়া কোন চালানি মাছ হ'ল 20 বছৰত লণ্ডনত গ'লে মই নেশ্যনেলিটি পাই যাওঁ জাৰ্মানীত গ'লে নেশ্যনেলিটি পাই যাওঁ
20 বছৰত লাগাতাৰ থাকিলে আমেৰিকাত গৈ নেশ্যনেলিটি পাই যাওঁ ধুবুৰীত মই 20 বছৰৰ পৰা আগে 3.5 বছৰ চালমাৰাৰ মই MLA আছো তাৰপিছত 15 বছৰৰ পৰা MP হৈ আছো এই ধুবুৰীৰ পৰা কোন চালানি হ'ব ৰকিবুল হুছেইন সাহেব চালানি হ'ব মই চালানি নহওঁ মই ধুবুৰীবাসী ইয়াৰ বাসিন্দা মই লোকেল মাছ নহয় লোকেল বাঘ অকে ৰকিবুল মই সেইটো নকওঁ তেখেত মানুহ মই জানো এতিয়া বুজি শুনি আছো তেখেত বুজি বাঘ হৈছে তে মইতো শুনা নাই ইমান জলদি এজন মানুহ ভাল মানুহৰ পৰা ভাগ হৈ যাব জানুৱাৰ হোৱা ওপৰত গ'ল না নিচত হ'ল কেটেগৰীটো নিচত নামিল মই শুনিছো তেখেতে কৈছে মই বুজি আজমল চাহাব বুঢ়া ভাগ হৈছে বুঢ়া ভাগ বৰ ডেঞ্জাৰাছ মানুহ হয় জংঘলৰ ভিতৰত বহি থাকে ৰকিবুল হুছেইনৰ নিচিনা তাজা বকৰি যদি পায় তাৰপিছত কি কৰিব এইটো আপোনালোকে জানে চিৰ ফাৰ কৰি খাই টাই হাড্ডি পৰ্যন্ত খাই শেষ কৰি দিব এইটোৰ কাৰণে সি এৰি থাকক দ্বিতীয় কথা মই শুনিছো মই নিজে ডাইৰেক্ট শুনা নাই শুনিছো ইনডাইৰেক্ট যে মই বুজি চালানি মাছ ৰকিবুল হুছেইনতো একদিনৰ কাৰণে দৌৰি তাই নাথাকে কেতিয়াবা মিটিঙত আহে এক ৰাত থাকে বাকি যায় মইতো 20 বছৰ পৰা ইয়াত আছো এতিয়া কোন চালানি মাছ হ'ল 20 বছৰত লণ্ডনত গ'লে মই নেশ্যনেলিটি পাই যাওঁ জাৰ্মানীত গ'লে নেশ্যনেলিটি পাই যাওঁ 20 বছৰত লাগাতাৰ থাকিলে আমেৰিকাত গৈ নেশ্যনেলিটি পাই যাওঁ ধুবুৰীত মই 20 বছৰৰ পৰা আগে 3.5 বছৰ চালমাৰাৰ মই MLA আছো তাৰপিছত 15 বছৰৰ পৰা MP হৈ আছো এই ধুবুৰীৰ পৰা কোন চালানি হ'ব ৰকিবুল হুছেইন সাহেব চালানি হ'ব মই চালানি নহওঁ মই ধুবুৰীবাসী ইয়াৰ বাসিন্দা মই লোকেল মাছ নহয় লোকেল বাঘ অকে ৰকিবুল মই সেইটো নকওঁ তেখেত মানুহ মই জানো এতিয়া বুজি শুনি আছো তেখেত বুজি বাঘ হৈছে তে মইতো শুনা নাই ইমান জলদি এজন মানুহ ভাল মানুহৰ পৰা ভাগ হৈ যাব জানুৱাৰ হোৱা ওপৰত গ'ল না নিচত হ'ল কেটেগৰীটো নিচত নামিল মই শুনিছো তেখেতে